নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, অৰ্থাৎ যোনসকল ষ্টুডেণ্টে 2026 চনত হায়াৰ ছেকেণ্ডেৰী দিবা আৰু 2025 বৰ্ষত এইবাৰ তোমালোকে ছেকেণ্ড ইয়েৰত পঢ়ি আছা। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আজি ইংলিছৰ গোটেই গ্ৰামাৰখিনি লৈ আহিছোঁ। তোমালোকৰ গ্ৰামাৰ কিমান নম্বৰ আহিব, ক'ৰ পৰা আৰু কি গ্ৰামাৰ আহিব সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম। তোমালোকে আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে গোটেই গ্ৰামাৰৰ গোটেই ডাউটখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু যদি তোমালোকক আছামিজ গ্ৰামাৰৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে মোক কমেণ্ট বক্সত জনাবা। মই তোমালোকক নেক্সট ভিডিঅ'ত আছামিজ গ্ৰামাৰৰ ওপৰত লৈ আহিম। এতিয়া মই ইংলিছৰ গ্ৰামাৰ কথা আলোচনা কৰিবলৈ গৈ আছোঁ। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ ইংলিছ ছাবজেক্টটোত তোমালোকৰ গ্ৰামাৰ যিটো ছেশ্যন, তো গ্ৰামাৰ ছেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো গ্ৰামাৰ যদি তোমালোকে ভালদৰে জানা তেনেহ'লে তোমালোকৰ ইংলিছ ছাবজেক্টটোত বহুত মাৰ্কছ তোমালোকৰ গেইন হৈ যাব। সেইকাৰণে তোমালোকে গ্ৰামাৰটোত বেছি গুৰুত্ব দিব লাগে টেক্সট বুকতকৈ, ঠিক আছে। তো গ্ৰামাৰ তোমালোকক গোটেইখিনি মই এতিয়া আলোচনা কৰিছোঁ। তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আহি থাকোঁ। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো তোমালোকে হোৱাটছআপ চেনেল কি হ'ব, তোমালোকে জইন হ'লে বহুতো ষ্টুডেণ্টে বৰ্তমান জইন হৈ আছে। তোমালোকে হোৱাটছআপ চেনেলত যেতিয়া জইন হ'বা তাত আমি ইম্পৰ্টেণ্ট স্কলাৰশ্বিপৰ লগতে ইম্পৰ্টেণ্ট কিছুমান নটিফিকেশ্যন আহি থাকে, যিহেতু আমাৰ শিক্ষা সংসদৰ ফালৰ পৰা তোমালোকক তাতে আমি জনাই থাকোঁ আৰু ইম্পৰ্টেণ্ট কিছুমান পাৰ্চনেলি কুৱেশ্যন এনচাৰ আমি তাত শ্বেয়াৰ কৰোঁ। তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। এতিয়া আহিলে মেইন কথাটো তোমালোকৰ গ্ৰামাৰ। তো ইংলিছ গ্ৰামাৰৰ প্ৰথমতে তোমালোকে ছেকশ্যন এটো চাবা। তো ছেকশ্যন এত তোমালোকৰ আছে ৰিডিং স্কিল। তো ৰিডিং স্কিলত তোমালোকৰ কি থাকিব তোমালোকে জানানে? ৰিডিং স্কিল মানে হৈছে তোমালোকে আনচিজ প্ৰ'জ পেছেজ, মানে তোমালোকৰ এটা পেৰেগ্ৰাফ দিয়া থাকিব, অৰ্থাৎ তোমালোকে কিতাপৰ পৰা দিব পাৰে, বাহিৰৰ পৰা দিব পাৰে। তোমালোকে এটা পেৰেগ্ৰাফ দিব, সেই পেৰেগ্ৰাফটোৰ ওপৰত তোমালোকৰ কুৱেশ্যন এনচাৰ থাকিব আৰু তোমালোকে সেই কুৱেশ্যনখিনি সেই পেৰেগ্ৰাফটোতে এনচাৰখিনি থাকিব, তোমালোকে তাৰপৰা চাই লিখিব লাগিব। অৰ্থাৎ তোমালোকৰ এটা পেৰেগ্ৰাফ দিব, তোমালোকে বৰ্তমান বহুতো ষ্টুডেণ্ট জানাই আৰু তথাপিতো মই কৈ দিছোঁ। তোমালোকে এটা পেৰেগ্ৰাফ দিয়া থাকিব, সেই পেৰেগ্ৰাফটোতে এনচাৰখিনি থাকিব আৰু সেই পেৰেগ্ৰাফটোৰ তলত তোমালোকে কুৱেশ্যন এনচাৰখিনি দিব, মানে কুৱেশ্যনটো দিব। তাৰপিছত তোমালোকে সেই কুৱেশ্যনটোৰ উত্তৰটো সেই পেৰেগ্ৰাফটোৰ পৰা উলিয়াই তোমালোকে কৰিব লাগিব। আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ আৰু তোমালোকে ইয়াত ধুনীয়াকৈ মাৰ্কছ 10 নম্বৰ লৈ ল'ব পাৰিবা। অৰ্থাৎ তোমালোকে পৰীক্ষাত এইটো 10 নম্বৰ আহিব। তো তোমালোকে 10 নম্বৰটো বিন্দাছ ধুনীয়াকৈ লৈ ল'ব পাৰিবা, একেবাৰে সহজ বুলি ক'লেও বেয়া নহয়, ঠিক আছে। তাৰপিছত তোমালোকে এটা কাম কৰিবা, তোমালোকে গোটেই এইখিনি চিলেবাছখিনি লিখি ল'বা, ঠিক আছে। মই তোমালোক গোটেইখিনি দেখাই দিছোঁ, যিহেতু তোমালোকে ভালদৰে লিখি ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। ছেকশ্যন বি আহিলে। তো ছেকশ্যন বি তোমালোকৰ কি হ'ব? ছেকশ্যন বি তোমালোকৰ এডভান্স ৰাইটিং স্কিল। অথনি আছিলে ৰিডিং স্কিল, এতিয়া আহিলে ৰাইটিং স্কিল। তো ৰাইটিং স্কিল মানে হৈছে তোমালোকৰ এডভান্স ৰাইটিং স্কিল। কি থাকিব জানানে? তোমালোকে লেটাৰ ৰাইটিং, ষ্টৰি ৰাইটিং, ন'টিছ ৰাইটিং, এনেকুৱা ধৰণৰ বহুতখিনি তোমালোকে লেটাৰ ৰাইটিঙত পাই যাবা, মানে এডভান্স ৰাইটিং স্কিলত পাই যাবা। লেটাৰ ৰাইটিং, ষ্টৰি ৰাইটিং চব সোমাই থাকিব তাতে। আৰু এইটো পৰীক্ষাত মাৰ্কছ আহিব 25 মাৰ্কছ, অৰ্থাৎ তোমালোকে 25 নম্বৰ আহে ছেকশ্যন বিত। ছেকশ্যন এ আৰু ছেকশ্যন বি তোমালোকে বুজি পাই গ'লা। তাৰপাছত আহিলে ছেকশ্যন চি, যিটো মেইন বস্তু হৈছে মেইন গ্ৰামাৰ। অৰ্থাৎ তোমালোকে ছেকশ্যন চিটো খুবেই গুৰুত্বপূৰ্ণ, যিটো তোমালোকে ইমান দিন এবছৰ দুবছৰ তোমালোকে টিউশ্যন লৈ সেইকেইটা যিটো পঢ়া সেইটোৱে হৈছে মেইন গ্ৰামাৰটো। অৰ্থাৎ তোমালোকৰ প্ৰথমতে আহিলে নেৰেশ্যন, ভইচ, টেন্স, প্ৰিপজিশ্যন, ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ। অৰ্থাৎ তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত এই 5টা বস্তু আহিব মেইন গ্ৰামাৰত, যিটো তোমালোকৰ মাৰ্কছ 20 নম্বৰ আহিব। তোমালোকে 1, 2, 3, 4, 5টা চাই থ'বা, নেৰেশ্যন, ভইচ, টেন্স, প্ৰিপজিশ্যন আৰু ট্ৰেন্সফৰ্মেশ্যন এণ্ড চেণ্টেন্সেছ। অৰ্থাৎ তোমালোকে নেৰেশ্যন চাব লাগিব, ভইচ চাব লাগিব, টেন্স চাব লাগিব, প্ৰিপজিশ্যন চাব লাগিব আৰু ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ চাব লাগিব। আৰু তোমালোকৰ পৰীক্ষাত এইটো 20 নম্বৰ আহিব। তো তোমালোকৰ গ্ৰামাৰত ইমানখিনিয়ে। ছেকশ্যন এ ৰিডিং স্কিল, ছেকশ্যন বি এডভান্স ৰাইটিং স্কিল আৰু ছেকশ্যন চিত তোমালোকৰ মেইন যিখিনি গ্ৰামাৰ, তো গ্ৰামাৰখিনি পৰীক্ষাত তোমালোকৰ আহিব, ঠিক আছে। আৰু তোমালোকে এইখিনি যিখিনি দিলোঁ এতিয়া মই তোমালোকে ভালদৰে নিজৰ বহীখন উলিয়াই তোমালোকে ভালদৰে পঢ়ি থাকিবা। আৰু এটা কথা, তোমালোকে মোক কমেণ্ট বক্সত জনোৱা, তোমালোকৰ যদি নেৰেশ্যনৰ চেপ্টাৰ লাগে, ভইচ লাগে, টেন্স লাগে, সকলোখিনি যদি তোমালোকে লাগে, মানে গোটেই তাৰ যিখিনি কুৱেশ্যন এনচাৰ, সেই কুৱেশ্যন এনচাৰখিনি যদি তোমালোকে লাগে, যিটো পৰীক্ষাৰ কাৰণে কমন, তো তোমালোকে কমেণ্ট বক্সত জনাবা। মই নেৰেশ্যনৰ ওপৰতো ভিডিঅ' বনাম, ভইচৰ ওপৰতো ভিডিঅ' বনাম, টেন্সৰ ওপৰতো ভিডিঅ' বনাম, প্ৰিপজিশ্যন বা ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ বা ৰাইটিং স্কিল, ৰিডিং স্কিলৰো ভিডিঅ' মই বনাই দিম, ঠিক আছে। মৰমৰ ষ্টুডেণ্টছ, তোমালোকে বুজি পালা 2026 চনৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত তোমালোকৰ গ্ৰামাৰৰ পৰা ইমানখিনিয়ে আহিব। তো তোমালোকে এইখিনি যদি ভালদৰে পঢ়া, তোমালোকে গ্ৰামাৰত ধুনীয়াকৈ মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু তোমালোকে গ্ৰামাৰত নম্বৰ বঢ়া মানে তোমালোকে বাকী ছাবজেক্টতো নম্বৰ বঢ়া, ঠিক আছে। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু তোমালোকক কি ছাবজেক্টৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।